অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সহজভাৱে উপলব্ধ হোৱাকৈ আজিৰ পাঠটি মই দাঙি ধৰিবলৈ আগবাঢ়িছোঁ। Today my lesson is from poetry section of class 10. Now look at this picture. This is a man. His name is Frederick Ogenes. He was from New York. He was well known for his comic version. নিউ ইয়ৰ্কৰ ব্যক্তিজনে তেখেতৰ ধেমেলীয়া কবিতাৰ বাবে জনপ্ৰিয় আছিল। He composed his poems in rhyme verse, যিবোৰক আমি ছন্দযুক্ত কবিতা বুলি কওঁ। Dear students, can animal talk? Yes, animal can talk. এনিমেলবোৰে বাৰু কথা পাতিব পাৰেনে? নিশ্চয় এনিমেলবোৰে কথা পাতিব পাৰে। কিন্তু এনিমেলবোৰে যে কথা পাতিব পাৰে ৰিয়েল লাইফত তোমালোকে দেখিছানে কেতিয়াবা? নিশ্চয় দেখা নাই। দেখিছা? নিশ্চয় দেখিছা। মই কিন্তু দেখিছোঁ। এই যে চোৱা ইয়াতে যে কাৰ্টুন কেৰেক্টাৰ টম এণ্ড জেৰী, মিকি মাউছ, ইহঁতেতো টিভিৰ কাৰ্টুন চিনেমাবোৰত কথা পাতি থাকে। We often saw that type of animals talking, but not in real life, but in TV's cartoon character. So, today we will discuss such type of a comic poem written by Ogenes. So, আমাৰ আজি কবিতাটো হৈছে The Tale of Castor the Dragon. অগেনেছে আমাৰ বাবে উপহাৰ দি থৈ গৈছে তেনেকুৱা এটা ধেমেলীয়া কবিতা। আহা আমি আলোচনা কৰোঁ। Belinda lived in a little white house. Belinda নামৰ এটা কেৰেক্টাৰ আছে ইয়াতে। তাই এটা হাউচত বাস কৰে যিটো হাউচৰ কালাৰ হৈছে হোৱাইট। With a little black kitten, এটা ব্লেক কিটেন তাইৰ সৈতে আছে আৰু কিটেন মানে হৈছে মেকুৰী পোৱালি আৰু তাৰ কালাৰ হৈছে ব্লেক। And little grey mouse, আৰু তাইৰ সৈতে এটা গ্ৰে কালাৰৰ মাউচ আছে। মাউচ মানে নিগনি, ধোঁৱা বৰণীয়া এটা নিগনি আছে। And a little yellow dog, তাইৰ সৈতে এটা য়েল্লো কালাৰৰ ডগ আছে। And a little red wagon, আৰু তাইৰ সৈতে এখন ৱেগন আছে। ৱেগন মানে ট্ৰলি হয়, যিখন ৱেগনত কি কৰা হয় বস্তু কঢ়িওৱা হয়। সেই ৱেগনখনৰ কালাৰ হৈছে ৰেড। And a bravely truly little pet dragon, তাইৰ সৈতে এটা ড্ৰেগন আছে যিটো ড্ৰেগন হয় পোহনীয়া। আচলতে ড্ৰেগন পোহনীয়া নহয়, কিন্তু তাইৰ সৈতে এটা ড্ৰেগন থাকে যিটো পোহনীয়া হয়। আৰু ইয়াতে পইণ্টে ৰিয়েলিও ট্ৰুলিও ৱৰ্ডটো ইউজ কৰিছে। ৰিয়েল আৰু ট্ৰু, সঁচা অৰ্থত আছে, সঁচাকৈ আছে। Now the name of the black kitten was Ink. আৰু এতিয়া কবিয়ে কৈছে যে তাইৰ লগত যিটো কিটেন আছে সেই কিটেনটোৰ নাম ইংক, সেইটো হৈছে বেলিণ্ডাই নাম দিছে। And the little grey mouse, she called him Blink. আৰু তাইৰ সৈতে যিটো লিটিল গ্ৰে কালাৰৰ মাউচ আছে সেই মাউচটোৰ নাম তাই দিছে ব্লিংক। আৰু ইয়াতে দেখিছোঁ যে আমি লিটিল ৱৰ্ডটো বাৰে বাৰে ইউজ কৰিছে। And the little yellow dog was sharp as mustard. তাইৰ যিটো লিটিল য়েল্লো ডগ আছিলে তাৰ নাম দিছিল তাই মাষ্টাৰ্ড, আৰু সি হৈছে বহুত শাৰ্প। শাৰ্প মানে চোকা, বহুত চোকা। But the dragon was a coward and she called him custard. কিন্তু তাইৰ যিটো ড্ৰেগন আছিলে সেই ড্ৰেগনটোৰ নাম তাই দিছে কাষ্টাৰ্ড, আৰু সি হৈছে বহুত কৱাৰ্ড। কৱাৰ্ড মিনছ বহুত ভয়াতুৰ। কাষ্টাৰ্ডটো বহুত ভয়াতুৰ, কিন্তু মাষ্টাৰ্ডটো হৈছে বহুত শাৰ্প, চোকা। Custard the dragon had big sharp teeth. Custard নামৰ ড্ৰেগনটোৰ দাঁতকেইটা হৈছে বহুত শাৰ্প। টিথ মানে দাঁত, শাৰ্প মানে বহুত চোকা চোকা। এণ্ড স্পাইকছ অন টপ অফ হিম, তাৰ ওপৰৰ ফালে কিছুমান স্পাইকছ আছে। স্পাইকছ মানে ছবিটোত আমি দেখিছোঁ যে জোঙা জোঙা কিছুমান অংশ আছে, সেইবোৰকে স্পাইকছ বুলি কোৱা হয়। এণ্ড স্কেলছ আণ্ডাৰনিথ, আৰু তল ফালে
আমি পিকচাৰটো দেখাৰ দৰে কিছুমান আঁচ লগ থকা এটা লেয়াৰ আছে পাইব্ৰেটটো দেখিবলৈ কেনেকুৱা এটো আমি মনত ৰাখিব লাগিব এই পেৰাগ্ৰাফৰ পৰা মাউথ লাইক এ ফায়াৰপ্লেচ চিমনি ফৰ এ নোজ মাউথ ফায়াৰপ্লেচৰ নিচিনা জুহালৰ নিচিনা মুখখন আছিল চিমনি ফৰ এ নোজ নাকটোৰ কাৰণে চিমনি আছিল চিমনি আমাৰ ধোঁৱা ওলাবৰ কাৰণে ব্যৱহাৰ কৰা হয় তেনেকুৱা এণ্ড ৰিয়েলিও ট্ৰুলিও ড্ৰেগাৰ্ছ অন হিজ টোজ তাৰ হাতোৰা কেইটা যেন একেবাৰে ড্ৰেগাৰ্ছে যেন আছে তেনেকুৱা সঁচাকৈ বেলিণ্ডা ৱাজ as brave as a barrel full of beers বেলিণ্ডা আকৌ কেনেকুৱা আছিল বহুত ব্ৰেভ আছিল বহুত সাহসী আছিল আৰু তাই সাহস কেনেকুৱা আছিল যে এ barrel full of beers barrel মানে ড্ৰাম বা বটল তেনেকুৱা হয় beers আমি চিনি পাওঁ হয়নে বিয়াৰ ভৰ্তি হৈ থকা যেন এটা বটল হে ইমানেই সাহস আছিল তাই নেক্সট And ink and blink says the lion down the stairs. আৰু ink আৰু blink কি কৰে হিহত ইমানেই সাহসী আছিলে যে হিহতে চেষ্ট কৰিব পাৰে চেষ্ট মানে খেদিব পাৰে খেদাই নিব পাৰে লায়ন ডাউন দ্য ষ্টেয়াৰ্ছ লায়নক সিহঁতে খেদাই ষ্টেয়াৰ্ছৰ পাছফালেদি তলেদি লৈ আহিব পাৰে মানে ইমানেই সাহসী আছিল খেদাই নিব পাৰে Next, Mustard was as brave as a tiger in a rage. আৰু Mustard dog টো ইমানেই সাহসী আছিল যে as a tiger in a rage. Tiger টো যেতিয়া ৰেজত থাকে ৰেজ মানে খং টাইগাৰ এটা যেতিয়া বহুত খঙত থাকে তেতিয়া যেনেকুৱা সাহসী হৈ পৰে তেনেকুৱা সাহসী আছিল সি But Custard cried for nice safe cage কিন্তু কাষ্টাৰ্ডটো হৈছে এনেকুৱা হি বহুত বহুত সাহসী হ'ব লাগিছিল কিন্তু সি কিন্তু বহুত কভাৰ্ড হয় বহুত ভয় কৰে আৰু সেই কাৰণে হি ক্ৰাইড চিঞৰি থাকিছিল কান্দি থাকিছিল ফৰ নাইস সেফ কেজ সেফ হ'ব কাৰণে এটা কেজ লাগে Belinda tickled him. She tickled him unmerciful. Ink, blink and mustard. They rudely call him Percival. Belinda কি কৰে টিকল মিন্স ধৰা কিলকিলাই দিয়া আৰু তাই এনেকৈ কিলকিলাই তাক দিছিল যে হেতু হৈছে আনমাৰ্চিফুল মানে বহুত জোৰছে খঙত কিলকিলাই দিছিলে ইংক আৰু ব্লিংকে তেতিয়া ৰুডলি সিহঁতৰ খং উঠিছিলে আৰু খঙতে সিহঁতে ড্ৰেগনটোক কি বুলি কৈছিলে পাৰ্চিভেল বুলি এইকাৰণে কৈছিলে যে পাৰ্চিভেল এজন কিং আছিলে কিন্তু সেই পাৰ্চিভেল কিংজন হৈছে বহুত ভয়াতুৰ গতিকে আমাৰ ড্ৰেগনকো তেওঁলোকে কি বুলি কৈছিলে পাৰ্চিভেল লগত তুলনা কৰিছিল They all sat laughing in the little red wagon at the really truly cowardly dragon. সিহঁতে কি কৰিছিলে all sat বহি আছিল set মানে বহি থকা laughing হাঁহি বহি আছিল little red wagon খনত আৰু সঁচাকৈ সিহঁতে কি কৰে তাক জুকাইছিলে যে cowardly dragon বুলি কৈছিলে Belinda giggled. She shook the house. Belinda giggle কৰিছিলে giggle মানে হাঁহা Belinda হাঁহিছিলে আৰু ইমানেই হাঁহিছিলে যে she shook the house টো কপাই দিছিলে সিহঁতৰ হোৱাইট হাউচটো একেবাৰে কপনি উঠি গৈছিলে and blink said rick আৰু ব্লিংকেও যেতিয়া Belinda হাঁহিছিল তেতিয়া ব্লিংকেও ৰেক শব্দটো কৈছিলে which is giggling for a mouse যিটো মাউছৰ বাবে এটা হাঁহি আমি হাঁহিলে ধৰা আমাৰ যেনেকুৱা শব্দ হয় কিন্তু মাউছে হাঁহিলে কেনেকুৱা শব্দ হয় ৰিক শব্দটো হয় সিহঁতৰ হে ধেমালিখিনি দেখি বা সিহঁতে যেতিয়া কিলকিলাই ধেমালি কৰে জুকাই তেতিয়া মানে গুটেইবোৰে হাঁহিছিলে Ink and Mustard rudely asked his age when Custard cried for a nice safe cage. Ink আৰু Mustardে খঙেৰে তাক সুধিছিলে asked his age কি সুধিছিলে তাৰ বয়স কিমান তোৰ বয়স কিমান তই যে ইমান কান্দি আছ এনেকে তাক সুধিছিলে when Custard cried for a nice safe cage যেতিয়া কাষ্টাৰ্ডে ড্ৰেগনটোৱে নাইস সেফ এটা লাগে বুলি যিটোত সোমাই থাকিলে যিটো গৰালত সোমাই থাকিলে সি কেতিয়াও বিপদত নপৰে সেইটো কাৰণে কান্দি আছিল আৰু তেতিয়া ইংক আৰু মাষ্টাৰ্ডে জুকাইছিল
Suddenly, they heard a nasty sound. এটা ডাঙৰ nasty sound, ডাঙৰ শব্দ এটা সিহঁতে তৎক্ষণাতে সেই মুহূৰ্ততে শুনিবলৈ পাইছিল. Mustard growl, মাষ্টাৰ্ডে গেঙনি পাৰি উঠিছিল. And all look around, আৰু সকলোৱে চাৰিওফালে চাইছিল. যেতিয়া সিহঁতে ধেমালি কৰি আছিল, সেই ধেমালি কৰা মুহূৰ্তটোত তৎক্ষণাতে সিহঁতে এটা ডাঙৰ শব্দ শুনিবলৈ পালে. আৰু ডাঙৰ শব্দটো শুনিয়ে যিকোনো শব্দ হ'লে কুকুৰে ভুকে হয়নে, তেনেকৈ ভুকিছিল. Mew, cried Ink. Oh, cried Belinda. Mew, মেকুৰীটোৱে কেনেকৈ চিঞৰিছিলে, ইংকে মিউ এনেকৈ চিঞৰিছিলে. আৰু বেলিণ্ডাই বুলি চিঞৰিছিলে. কি কাৰণে চিঞৰিছিলে? For there was a pirate climbing in the window. আৰু তাতে এটা পাইৰেট আহিছে, আৰু সেই পাইৰেটটো কেনি আহিছে, বগাই বগাই আহিছে. ক্লাইম্বিং, বগাই বগাই আহিছে ইন দ্য উইণ্ডা, খিৰিকীৰেদি. ইয়াতে পইণ্টে উইণ্ডো শব্দটো উইণ্ডা বুলি ইউজ কৰিছে. তেওঁ কি কাৰণে ইউজ কৰিছে, তেওঁ মানে নিজৰ স্বইচ্ছাৰে তেনেধৰণে ইউজ কৰিছে. আৰু পাইৰেট মিনছ এটা দস্যু হয়, ডকাইত হয়, ডকাইত এটা আহিছে. Pistol in his left hand, pistol in his right. Pistol in his left hand, left handত তেওঁৰ পিষ্টল আছিল. Pistol in his right handতো পিষ্টল আছিল. And he held in his teeth a cutlass bright. আৰু he held in his teeth, সি তাৰ টিথত লগাই লৈছিল a cutlass bright, উজ্জ্বল ৰঙৰ এখন ধৰা হওক তৰোৱাল, মানে চুৰিৰ নিচিনা দেই, কাটলেছ. His beard was black, তাৰ দাড়িখিনি ক'লা আছিলে, দাড়ি গোফবোৰ ক'লা আছিলে. One leg was wood, এটা ঠেং বা এটা ভৰি আছিলে কাঠৰ. It is clear that, এইটো ক্লিয়াৰ হৈ পৰে যে that a pirate mean no good. পাইৰেটৰ যিটো উদ্দেশ্য আছিলে, মিন বা তাৰ যিটো অৰ্থ আছিলে, সি অহাৰ যিটো অৰ্থ আছিলে, এইটো no good. ইয়াতে পাইৰেটটোৱে দুটা পিষ্টল লৈ আহিছিলে, দুইখন হাততে দুটা পিষ্টল লৈ আহিছিলে, আৰু ৰাইট হেণ্ডত এটা আছিলে, লেফ্ট হেণ্ডত এটা আছিলে. আৰু তাৰ যিকেইটা দাঁত আছিলে, দাঁতকেইটাত সি কামুৰি ধৰি আছিলে এখন চোকা ধৰা অস্ত্ৰ, যিখন উজ্জ্বল হৈ আছিল. আৰু তাৰ যিখিনি দাড়ি আছিলে ক'লা, গোফ ক'লা, আৰু তাৰ এখন ভৰি কাঠৰ আছিলে. আৰু তাৰ উদ্দেশ্যটো আছিলে যে সি ভাল উদ্দেশ্যত অহা নাছিল. ইয়াতে এই পেৰেগ্ৰাফটো বিৰাটেই ইম্পৰ্টেণ্ট পেৰেগ্ৰাফ হয়. এই পেৰেগ্ৰাফটোৰ পৰা পৰীক্ষাত এক্সামত বহুত কুৱেশ্যন আহে পিৰাটেটোৰ এপিৰিয়েঞ্চৰ ওপৰত, পাইৰেটৰ এপিৰিয়েঞ্চৰ ওপৰত আহে. বেলিণ্ডা পেল হৈ গ'ল. পেল মিনছ তাই একেবাৰে হেতা পৰি গ'ল, পাইৰেটক দেখি হেতা পৰি গ'ল. এণ্ড চি ক্ৰাইড হেল্প, আৰু তাই চিঞৰিলে যে হেল্প এনেকৈ তাই চিঞৰিব ধৰিলে. তাই বহুত ভয় খালে, তাই বিৰাটেই ভয় খালে, আৰু তাই হেল্প কৈ চিঞৰিলে. But Mustard fled with a terrified yelp. মাষ্টাৰ্ডেও একদম পলালে with a terrified yelp. তাৰ টেৰিফাইড মানে একদম বহুত ভয় কৰিলে, বহুত ভয়ত সি তেনেকৈ কি কৰিছে, সি মাষ্টাৰ্ডেও পলাইছে. এনেই মাষ্টাৰ্ডে কৈ থাকে যে সি বহুত বিৰাটে ব্ৰেভ হয়, ইংকেও কৈ থাকে বিৰাটে ব্ৰেভ হয়, কিন্তু এতিয়া পলাল. ইংক টিকুল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড. ইংক আকৌ কি কৰিছে, ইংকে টিকুল ডাউন, সি তললৈ নামি আহিছে টু দ্য বটম অফ দ্য হাউচ হোল্ড. সি হাউচ হোল্ডৰ পৰা তললৈ লাহে লাহে সি কি কৰিছে, নামি আহিছে. সিহঁতে কি হয়, নিজকে বিৰাটেই সাহসী দেখায়, এনেই সাহসী দেখায়, কিন্তু সেই সাহসবোৰ কি হৈছে সিহঁতৰ ফেক হয়, মানে আচলতে সেইবোৰ মিছা সাহস দেই. নেক্সট, এণ্ড লিটিল মাউচ ব্লিং ষ্ট্ৰেটেজিকেলি মাউচ হোল মিনছ যিটো নিগনিৰ গাত দেই, মাউচ হোল. আৰু ষ্ট্ৰেটেজিকেলি যিটো সি প্লেনিঙে আছে, মানে ষ্ট্ৰেটেজিকেলি মানে প্লেনিং হয়, প্লেনিং কৰি সি কি কৰে, ধৰা তেনেকুৱা কিবা যদি মুহূৰ্ত আহে, সি একদম লগে লগে কি কৰে, সি মাউচ হোল্ডত সোমাই পৰে, তাৰ যিটো গাঁত আছে গাঁতত সোমাই পৰে. এতিয়াও এই মুহূৰ্তটো সি কি কৰিলে, পাইৰেটক দেখি সি ততাতৈয়াকৈ দৌৰি গৈ সি মাউচ হোল্ডত সোমাই পৰিল. বাট আপ জাম্প কাষ্টাৰ্ড
বাট আপ জাম্প কাষ্টাৰ্ড কাষ্টাৰ্ডে তেতিয়া কি কৰিলে জঁপিয়াই উঠিলে জাম্প মানে জঁপিওৱা স্নৰ্টিং লাইক এন ইঞ্জিনৰ দৰে কি কৰিলে সি ইঞ্জিন এটা চলালে যেনেকুৱা শব্দ কৰে তেনেকুৱা শব্দ কৰিলে স্নৰ্টিং মিন্স শব্দ ডাঙৰ শব্দ কৰিলে ক্লাষ্ট হিজ টেইল তাৰ টেইলডাল ক্লাষ্ট কৰিলে ক্লাষ্ট মানে খুন্দা মৰা তাৰ টেইলডাল খুন্দা মাৰিলে টেইল লাইক আইৰনছে খুন্দা মৰা নিচিনাকৈ খুন্দা মাৰিলে ইন এ ডাঞ্জিন এটা ডাঞ্জিন মানে হৈছে এটা গঁৰালত যেতিয়া আইৰণে খুন্দা মাৰি দিয়া হয় আইৰণ মানে লুৰে যেতিয়া খুন্দা মাৰিলে কি হয় ডাঙৰ শব্দ হয় তেনেকুৱা ডাঙৰ শব্দ কৰিবলৈ ধৰিলে With a clatter and a clang and a jangling squirm. Clatter and a clang and jangling squirm. তাৰ মিনিংটো হৈছে যে ঝন শব্দ যে ঘটং মটং শব্দ বা ঘট শব্দ সেই তেনেকুৱা শব্দ কৰিছিল হি ৱেণ্ট এট দ্য পাইৰেট সি পাইৰেটৰ ওচৰলৈ আহিছিল লাইক এ ৰবিন এট এ ৱাৰ্ম সি পাইৰেটৰ ওপৰত এনেদৰে জঁপিয়াই পৰিছিল যে লাইক এ ৰবিন মিনছ এটা চৰাই ৰবিন চৰাই আৰু ৰবিন চৰাইটোৱে যেনেকৈ এটা ৱাৰ্মৰ ওপৰত ৱাৰ্ম ধৰা পোক পতংগ বা ৱৰ্ম বুলি ক'লে পলু আমি মুগা চুমনি পোহাবোৰে আমি বুজি পাওঁ যে ৱৰ্ম মানে কি মুগা পলু তেনেকুৱা ধৰণৰ আৰ্থ ৱৰ্ম হ'লে কেঁচু হয় তেনেকৈ ৰবিন চৰাই এটাই যেতিয়া ৱৰ্ম এটাৰ ওপৰত পৰেগৈ ৱৰ্মটো একদম ধৰি খাই পেলাবৰ উদ্দেশ্যে পৰেগৈ তেনেকৈ কি কৰিছে ই কাষ্টাৰ্ডে পাইৰেটৰ ওপৰত জঁপিয়াই পৰিছে ঘটং মটং শব্দ কৰি The pirate gaped. পাইৰেটে গেপ্ট একেথৰে চাই ৰৈছে এট দ্য বেলিণ্ডাৰ্ছ ড্ৰেগন বেলিণ্ডাৰ সেই ড্ৰেগনটো সি একেথৰে চাই আছে এণ্ড গাল্প চাম গৰ্গ আৰু সি কি কৰিছে যে বেলিণ্ডাৰ ড্ৰেগনটোক দেখি সি নিজে বেছি ব্ৰেভ সেইটো দেখাব বিচাৰিছে আৰু সেইকাৰণে সি কি কৰিছে গাল্প মানে গিলি দিছে চাম গৰ্গ কেইঘোটামান গ্ৰগ ফ্ৰম দ্য পকেট ফ্লেগন সি পকেটত এটা ফ্লেগন লৈ আহিছিলে ফ্লেগন ৱাইন সি মদ লৈ আহিছিলে আৰু সি সেই মদখিনি সি কি কৰিছে তাৰ আগত খাই দেখাইছে মানে সি দেখাইছে যে সি বিৰাটেই ব্ৰেভ হয় সি এতিয়া সিহঁতক ধৰা আক্ৰমণ কৰিব সি তেনেকৈ পাইৰেটটোৱে তাক দেখাইছে দেই নেক্সট হি ফায়াৰ্ড টু বুলেটছ সি যিহেতু পিষ্টল লৈ আহিছিলে গতিকে সি কি কৰিছে দুটা গুলি সি ফায়াৰ কৰিছে ফুটাইছে বাট দে ডিড নট হিট কিন্তু সেইকেইটাই কাষ্টাৰ্ডক কি কৰিব নোৱাৰিলে হিট কৰিব নোৱাৰিলে আঘাত কৰিব নোৱাৰিলে এণ্ড কাষ্টাৰ্ড গবল হিম এভৰি বিট আৰু কি কৰিলে যেতিয়া পাইৰেটে তাক কাষ্টাৰ্ডক আক্ৰমণ কৰিলে তেতিয়া কাষ্টাৰ্ডে আহি তাক গবল কৰিলে গবল মিন্স গিলি পেলোৱা তাক গিলি পেলালে এভৰি বিট মানে টুকুৰা প্ৰত্যেকটো অংশই পাইৰেটটোক এনেকুৱা অৱস্থা কৰিলে যে পাইৰেটটোৰ এটা অংশও নাথাকিল এভৰি বিট খাই পেলালে বেলিণ্ডা এম্ব্ৰেছড হিম সেই গোটেই ঘটনাটো ঘটি যোৱাৰ পাছত তাৰ সাহস দেখি বেলিণ্ডাই এম্ব্ৰেছড হিম বেলিণ্ডাই তাক সাৱটি ধৰিলে এম্ব্ৰেছড মানে সাৱটি ধৰা মাষ্টাৰ্ড লিকড হিম মাষ্টাৰ্ডে তাক লিক কৰিলে লিক কৰা মানে চেলেকি দিয়া কুকুৰে যিহেতু চেলেকিয়ে মৰম প্ৰকাশ কৰে No one mourned for his pirate victim. পাইৰেটৰ ওপৰত যিটো এই ভিক্টিমটো হ'ল যিটো কাণ্ড হ'ল সেই কাণ্ডটোৰ কাৰণে কোনেও মৰ্ণ কৰা নাই মৰ্ণ মানে শোক প্ৰকাশ কোনেও নকৰিলে সিহঁতে ভাল পালে দেই সিহঁতক Ink and blink in glee did gyrate around the dragon that at the pirate. ইংক আৰু ব্লিংকে কি কৰিলে যিহেতু বেলিণ্ডা আৰু মাষ্টাৰ্ডে তেনেকুৱা মৰম কৰিলে আৰু মাষ্টাৰ্ডে কি কৰিলে লিক কৰিলে তাৰপিছত ইংক আৰু ব্লিংকে আনন্দত গ্লি মানে আনন্দত গাইৰেট কৰিলে গাইৰেট মানে চাৰিওফালে ঘূৰিলে দেই ঘূৰি নাচিলে এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পাইৰেট ড্ৰেগনটোৱে যিহেতু পাইৰেটক খাই পেলালে সেইকাৰণে সিহঁতে আনন্দতে চাৰিওফালে ঘূৰি নাচিলে বাট প্ৰেজেণ্টলি আপ স্পক কিন্তু সেই মুহূৰ্ততে তৎক্ষণাতে কি কৰিলে প্ৰেজেণ্টলি আপ স্পক একদম ডাঙৰকৈ কথা ক'লে লিটিল ডগ মাষ্টাৰ্ড কোনে মাষ্টাৰ্ডে ক'লে ডগটোৱে ক'লে যে আই উড হেভ বিন টুৱাইচ এজ ব্ৰেভ
if I hadn't been flustered. যদি মই flustered মানে confused বা ভয় কৰা দুধুৰ মুধুৰ হোৱা তেনেকুৱা যদি মই flustered নহ'লোহেঁতেন তেতিয়া মই এনেকুৱা ধৰণৰ brave মানে সাহসৰ কাম মই তেনেকুৱা ধৰণৰ twice দুবাৰমান আগতে কৰি থলো মানে মই এনেকুৱা নোহোৱা হ'লে মই তেনেকুৱা কাম কৰিলোহেঁতেন বা কৰি পেলাইছিলোঁ তেনেকুৱা অৰ্থত হি মানে নিজৰ কৰি যোৱা সাহসৰ কথা হি কৈছে যে মই এনেকুৱা কাম দুবাৰমান কৰোঁ হলোহেঁতেন and upspoken আৰু তাকে শুনি ইংকেও ডাঙৰকৈ ক'লে and upspoke blink আৰু ব্লিংকেও ডাঙৰকৈ ক'লে যে মই এনেকুৱা নোহোৱা হ'লে মই তেনেকুৱা কৰিলোহেঁতেন ধৰা তেনেকুৱা অৰ্থত কৈছে যে I would have been 3 times as brave breathing মই ভাবোঁ মই যদি সেই সময়ত ভয় নাখালোহেঁতেন দুধুৰ মুধুৰ নহ'লোহেঁতেন মই এনেকুৱা সাহসৰ কাম 3 বাৰমান কৰিলোহেঁতেন মাষ্টাৰে কৈছে যে মই দুবাৰ কৰিলোহেঁতেন ইহঁতে কৈছে মই 3 বাৰ কৰিলোহেঁতেন and Custard said আৰু কাষ্টাৰ্ডে সিহঁতৰ কথাবোৰ শুনাৰ পাছত সি কৈছে যে I quite agree মই একেবাৰে সন্মত হৈছোঁ মই সম্পূৰ্ণ সন্মত হৈছোঁ যে everybody is braver than me মই আজিয়ে দেখিলোঁ আৰু মই সন্মত হৈছোঁ যে তোমালোক প্ৰত্যেকেই মোতকৈ সাহসী ইয়াতে কি হ'ল আটাইতকৈ বেছি সাহসী যিহেতু ড্ৰেগন কিন্তু সিহঁতে এনে মুখতে সাহসী সিহঁতৰ সাহসখিনি হৈছে কি এটা ফেক ব্ৰেভেডো বেলিণ্ডা still lived in a little white house বেলিণ্ডা এতিয়াও still মানে এতিয়াও সেই হোৱাইট হাউচটোত তাই বাস কৰে with a little black kitten তাইৰ সেই ক'লা ৰঙৰ মেকুৰী পোৱালিটোৰ সৈতে and a little gray mouse সেই গ্ৰে কালাৰৰ মাউচটোৰ সৈতে একেলগতে সিহঁতে এতিয়াও আছে আৰু তাইৰ সৈতে এতিয়াও আছে a little yellow dog আৰু a little red wagon আৰু তাইৰ সেই গোটেইকেইটা একেলগতে থাকে and a really truly little pet dragon তাই পোহনীয়া সেই সঁচা ড্ৰেগনটো তাইৰ সৈতে এতিয়াও বাস কৰে গোটেইবোৰ একেলগতে এতিয়াও বাস কৰে Belinda was as brave as a barrel full of beers. Belinda আগতে যেনেকৈ এটা বিয়াৰ বটলৰ দৰে ব্ৰেভ আছিলে সাহসী আছিলে এতিয়াও তাই তেনেদৰে সাহসী And Ink and Blink says lion down the stairs. Ink আৰু ব্লিংকে এটা লায়ন ষ্টেয়াৰ্ছৰ তলত কি কৰিব পাৰে খেদি লৈ ফুৰিব পাৰে চেষ্ট মানে খেদি লৈ ফুৰা যেনেকৈ আগতে খেদি লৈ ফুৰিব পাৰে এতিয়াও ইংক আৰু ব্লিংক সমানেই সাহসী হৈ আছে আৰু এতিয়াও ইংক আৰু ব্লিংকে লায়ন খেদাই লৈ ফুৰে মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেচ আৰু এতিয়াও মাষ্টাৰ্ড একে আছে সি তাৰ খংটো টাইগাৰৰ নিচিনা হৈ আছে But Custard cried for a nice safe case. আৰু কাষ্টাৰ্ডে যেনেকৈ আগতে তাক এটা নিৰাপদ কেছ লাগে বুলি গঁৰাল লাগে বুলি সি কান্দি থাকে এতিয়াও সি একে হৈ আছে একেদৰে সি এটা মোক সেফ কেছ লাগে মই যাতে নিৰাপদে থাকিব পাৰোঁ সেই বুলি সি এতিয়াও কান্দি থাকে এতিয়া আমি গম পালোঁ যে সিহঁতৰ ষ্টৰিটো কি এতিয়াও চলি আছে একেদৰে সিহঁতে হাঁহি ধেমালিৰে পাৰ কৰি আছে তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা আমি নেক্সট সামাৰিটো আলোচনা কৰিম The poem Tale of Custard the Dragon written by Ogenas is a light-hearted ballad এইটো হৈছে এটা light-hearted হয় মানে ধেমেলীয়া পাতল তাৰ অৰ্থটো Here he narrated a tale of cowardly dragon. His name was Custard. There were 6 characters. The name of the characters were Ink, Blink, Mustard, Custard, Belinda, and a pirate. Belinda was a girl. Ink was a kitten. Blink was a mouse. Mustard was a dog. And Custard was a dragon. The name of the dragon was Custard. We know. They all lived in a white color house. They were all very brave. When the other told the tales of their valor means
সাহস যেতিয়া সিহঁতে গোটেইকেইটাই আনকেইটাই সাহসৰ কথা কয় সিহঁতে ইমান সাহস আছে তেনেকৈ কয় কাষ্টাৰ্ড দেন ক্ৰাইড তেতিয়া আকৌ কাষ্টাৰ্ডে কি কৰে কান্দি থাকিছিল এণ্ড ৱান্টেড এ ছেফ কেছ ফৰ হিজ ছেফটি বিকজ হি ৱাজ ভেৰি coward so they all make fun of custard তাৰ সেই cowardly গুণটোৰ কাৰণে আন গোটেইবোৰে তাক কি কৰিছিলে হাঁহিছিলে আৰু coward বুলি কৈছিলে পাৰ্চিবেল বুলিও কৈছিলে one day a real pirate climbed up through their window then the all fake bravado means ink blink belinda mustard সেইবোৰ গোটেইবোৰকে ফেক ব্ৰেভেডো বুলি কোৱা হৈছে সিহঁতৰ যিবোৰ সাহস সেইবোৰ মিছা দে অল ভেনিছড সিহঁত সকলোবোৰ পলাইছিল বাট দ্য ৰিয়েল হিৰো কাষ্টাৰ্ড ৰ'জ আপ টু চেলেঞ্জ দ্য পাইৰেট suddenly he killed the pirate and gobbled him after this heroic achievement Belinda hugged him the dog licked him and they all danced with happiness and praised his bravery. However, they soon changed their tune and Ink, Blink and Mustard said that they could have been even braver than Custard if they had not been so confused. যদি সিহঁতে কনফিউজ নহ'লেহেঁতেন তেতিয়াহ'লে কাষ্টাৰ্ডত কৈ সিহঁতে আৰু বেছি সাহসৰ কাম কৰিব পাৰিলেহেঁতেন এই বুলি সিহঁতকেইটাই কৈছিলে কাষ্টাৰ্ড এগ্ৰিড ডেট এভৰি ওৱান ৱাজ ব্ৰেভাৰ দেন হিম দে ইভেন টুডে দে অল লিভড ইন দেট হোৱাইট হাউচ টুগেডাৰ এতিয়াও সিহঁতে সেই আগৰ দৰে হাঁহি ধেমালি কৰি সেই সিহঁতৰ হোৱাইট কালাৰৰ হাউচটোত সিহঁতে এতিয়াও বাস কৰি আছে আৰু এতিয়াও সিহঁত বেলিণ্ডা এতিয়াও আগৰ দৰে সাহসী হৈ আছে আৰু ইংক ব্লিংক মাষ্টাৰ্ড আগৰ দৰে সাহসী হৈ আছে আৰু কাষ্টাৰ্ডে কিন্তু আগৰ দৰে কেনেকুৱা হৈ আছে কৱাৰ্ড হৈ আছে কৱাৰ্ড মানে ভয়াতুৰ হৈ আছে আৰু সি নাইফছ ছেফ কেছ এটা লাগে বুলি এটা গঁৰাল লাগে বুলি য'ত থাকিলে সি কি হ'ব ছেফটি হ'ব সেই ভাবি সি কি কৰিছে এতিয়াও সি কান্দি আছে আৰু ইয়াৰ পৰা আমি এই কবিতাটো পঢ়ি আমি এটাই বুজি পালোঁ যে আমি কেতিয়াও আনক কি কৰিব নালাগে কেতিয়াও ফান কৰিব নালাগে আনক কেতিয়াও হাঁহিব নালাগে পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিবলৈ আমাৰ সাহস থাকিব লাগে পয়েম এটা ষ্টাডি কৰোঁতে পয়েমটো পয়েটগৰাকীয়ে কিউডেছে কম্প'জ কৰিছে কিউডেছে ৰচনা কৰিছে সেইটো আমি গুৰুত্ব দিব লাগিব পয়েমটো লিখাৰ ষ্টাইলটো কি ৰাইম ভাৰ্ছ নে ফ্ৰী ভাৰ্ছ এইটো আমি গুৰুত্ব দিব লাগিব ইয়াতে দিছ পয়েম ইজ এ হিউমেৰাছ কবিতাটোৰ ষ্টাইলটো হৈছে হিউমেৰাছ মানে হাঁহি উঠা ধেমেলীয়া আৰু ই হৈছে এটা বালাড ক্ল'জ টু পেৰডি নিচিনা এটা হৈছে বালাড এতিয়া আমি জানিব লাগিব হোৱাট ইজ বালাড বালাড ইজ এ ছং অৰ এ পয়েম দেট টেলছ এ ষ্টৰী ৰিলেটেড টু কাৰেজ এণ্ড হিৰ'ইজিম কাৰেজ মানে সাহস হিৰ'ইজিম মানে হিৰ' ষ্টাইলত তেনেকুৱা এটা কাহিনী যিটো কবিতাই প্ৰকাশ কৰে সেইটো হৈছে বালাড তাৰপাছত আমি চাব লাগিব যে ৱৰ্ড মিনিংবোৰ চেজড মিনছ ৰেন আফটাৰ গেগল লাভড গিগল মানে হহা চেষ্ট মানে খেদি ফুৰা গাল্প সোৱালো মৰ্ন মানে গ্ৰীফ শোক প্ৰকাশ কৰা সোৱালো মানে গিলা গ্লি মানে জয় ফ্লাষ্টাৰ্ড মানে কনফিউজ দুধুমুধুৰ হোৱা এনেদৰে আমি ৱৰ্ড মিনিংখিনি উলিয়াই ল'ব লাগিব ইয়াতে আমাৰ কবিতাটো ৰাইম স্কিমত লিখা হৈছে ৰাইম স্কিম দ্য ৰাইম স্কিম অফ অল দ্য ষ্টেঞ্জাৰ্ছ আৰ ইন এ বি বি বাট দ্য 13th ষ্টেঞ্জা হেজ এ ৰাইম স্কিম অফ এ বি বি চি চি ইয়াতে আমি ফাৰ্ষ্ট পেৰেগ্ৰাফটোত চাওঁ হাউচৰ লগত মাউচটো মিলাইছে গতিকে আমি তাত নাম দিছোঁ এ আৰু ৱেগনৰ লগত ৰাইম মিলাই ড্ৰেগন কৰিছে গতিকে সেইটো বি সেই পেৰেগ্ৰাফটোত এ বি ৰাইমত পইণ্টে লিখিছে নেক্সট 2 নম্বৰ পেৰেগ্ৰাফটোত ইংকৰ লগত ব্লিংক মিলাইছে ইংক ব্লিংক মাষ্টাৰ্ড কাষ্টাৰ্ড গতিকে ইংক ব্লিংকত এ যদি দিওঁ মাষ্টাৰ্ড কাষ্টাৰ্ডত হ'ব বি বি গতিকে ইয়াৰ ৰাইম ষ্টাইলটো হৈছে এ বি বি
13 পেৰাগ্ৰাফটো চোৱা ইয়াতে মাষ্টাৰ্ডৰ লগত ফ্লাষ্টাৰ্ড ইউজ কৰিছে গতিকে দুটা ৰাইম মিলিছে এ হৈছে ব্লিংকৰ লগত থিংক হৈছে ব্লিংক এণ্ড থিংক গতিকে তাৰ নাম হৈছে বি এগ্ৰি লগত মি হৈছে ৰাইমৰটো সেইটো হৈছে চি গতিকে ইয়াত ষ্টাইলটো হৈছে এ বি চি ইয়াতে আমি এই পয়েমটোৰ পৰা আমি চাব লাগিব ৰাইম যিকেইটা ৱৰ্ড আছে সেই ৱৰ্ডকেইটা তোমালোকে কালেক্ট কৰি ল'বা আৰু সেইমতে ৱৰ্ডকেইটা প্ৰেক্টিছ কৰিবা যে ব্লিংকৰ লগত থিংক হ'ব এগ্ৰিৰ লগত মি হ'ব মাষ্টাৰ্ডৰ লগত ফ্লাষ্টাৰ্ড হ'ব তেনেকৈ সেইটো আমি জানি ল'ব লাগিব ইউজ অফ চিমিলি ইয়াতে পয়েটগৰাকীয়ে চিমিলি ইউজ কৰিছে চিমিলি মানে ইটোৰ লগত সিটো বস্তু তুলনা কৰি তেওঁ লিখিছে যে ইয়াতে কৈছে যে মাউথ লাইক এ ফায়াৰ প্লেচ মুখখনক কিহৰ লগত তুলনা কৰিছে ফায়াৰ প্লেচৰ লগত জুহালৰ লগত তুলনা কৰিছে আকৌ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেজ আৰু ইয়াতে কি কৈছে সাহসটোক কিহৰ লগত তুলনা কৰিছে টাইগাৰৰ খঙৰ লগত তুলনা কৰিছে ৱেন টু দ্য পাইৰেট লাইক এ ৰবিন এট এ ৱাৰ্ম আৰু পাইৰেটটো অহাৰ ষ্টাইলটো ৰবিনে ৱাৰ্ম এটা খাবলৈ অহা ষ্টাইলৰ লগত তুলনা কৰিছে গতিকে তেনেকুৱাবোৰ আমি বাছি ল'ব লাগিব ইয়াতে চোৱা পইণ্টে ৰিয়েলিও ট্ৰুলিও উইণ্ডা এই তিনিটা ৱৰ্ড তেওঁ নিজৰ ইচ্ছামতে ইউজ কৰিছে আমি উইণ্ডা বুলি কেতিয়াও ইউজ নকৰোঁ উইণ্ডো হয় কিন্তু তেওঁ কি কৰিছে নিজৰ ৰাইম মিলাবৰ কাৰণে উইণ্ডা ব্যৱহাৰ কৰিছে সেইটো হৈছে স্পেলিঙৰ ক্ষেত্ৰত পয়েটিক লিবাৰ্টি তেওঁ ইউজ কৰিছে আমি চাব লাগিব ইয়াতে গুৰুত্ব দিব লাগিব কেৰেক্টাৰ্ছ এণ্ড দেয়াৰ পেট নেমছ কেৰেক্টাৰ্ছবোৰ ইয়াত কি আছিলে আৰু সেই কেৰেক্টাৰ্ছবোৰৰ পেট নেমবোৰ কি আছিলে সেইটো জানিব লাগিব কিটেনটোৰ নাম আছিলে ইংক মাউচ কেৰেক্টাৰটোৰ নাম আছিলে বিংক ডগটোৰ নাম মাষ্টাৰ্ড আৰু ড্ৰেগনটোৰ নাম কাষ্টাৰ্ড আছিলে সেইকেইটা আমি জানিব লাগিব আৰু নেক্সট জানিব লাগিব যে কৱাৰ্ডলি ড্ৰেগনটো কিয় কৱাৰ্ডলি বুলি কৈছিলে সিহঁতে দ্য ড্ৰেগন ৱাজ ভেৰি কৱাৰ্ড though he was very powerful, he often cried and wanted a safe kiss for his safety. He যিহেতু যদিও সি কি আছিলে বহুত পাৱাৰফুল আছিলে বহুত শক্তিশালী আছিলে কিন্তু সি প্ৰায়ে কি কৰিছিলে কান্দি আছিলে যে তাৰ ছেফটিৰ কাৰণে এটা নাইচ কিছ লাগে সেইটোতে সিহঁতে হাঁহি ধেমালি কৰি তাক জোকাইছিলে পাৰ্চিবেল বুলিও কৈছিলে তাৰপাছত আমি গুৰুত্ব দিব লাগিব যে এপিয়াৰেঞ্চ অফ দ্য ড্ৰেগনটোৰ এপিয়াৰেঞ্চটো কেনেকুৱা এপিয়াৰেঞ্চ মানে বাহ্যিক ৰূপটো কেনেকুৱা যে ফাৰ্ষ্ট অফ অল হি হেজ এ বিগ শাৰ্প টিথ চোকা ডাঙৰ টিথ আছিলে স্পাইকছ অন টপ ওপৰৰ ফালে তাৰ জোঙা অংশ আছিলে স্কেলছ আণ্ডাৰনিথ তলৰ ফালে কিছুমান আঁচ পৰা এটা লেয়াৰ আছিলে দেখিবলৈ আঁচ পৰা টাইপৰ এইটো এটা লেয়াৰ আছিলে মাউথ লাইক এ ফায়াৰ প্লেচ মুখখন তাৰ জুহালৰ নিচিনা একদম জুইৰ নিচিনা আছিলে চিমনি ফৰ এ নোজ নাকটোৰ ওচৰতে চিমনি দৰে আছিলে আৰু ড্ৰেগাছ অন হিজ টোজ তাৰ হাতোৰাকেইটাত ড্ৰেগাৰ আছিলে নাও এপিয়াৰেঞ্চ অফ দ্য পাইৰেটটোৰ এপিয়াৰেঞ্চটোৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব পৰীক্ষাত এইকেইটাৰ ওপৰত গুৰুত্ব দি কুৱেশ্যন আহে যে পাইৰেটটোৰ পিষ্টল ইন হিজ হেণ্ডছ দুইখন হাততে পিষ্টল আছিলে ব্ৰাইট টিথ আছিলে তাৰ দাঁতকেইটা উজ্জ্বল আছিলে আৰু তাতে কাটলেছ ব্ৰাইট এটা লগাই থোৱা আছিলে মানে এখন চোকা চুৰি এখন উজ্জ্বল আছিলে লগাই থোৱা আছিলে সি কামুৰি আছিলে ব্লেক বিয়াৰ্ড আছিলে দাড়ি গোফবোৰ ক'লা আছিলে ওৱান লেগ বাছ উড আছিলে এটা ভৰি তাৰ কাঠৰ আছিলে আৰু তাৰ মেইনটো যিটো উদ্দেশ্যে আহিছিলে বা সেই উদ্দেশ্যটো আছিলে গুড নহয় যে ভাল উদ্দেশ্যত সি অহা নাছিলে এইকেইটা আমি গুৰুত্ব দিব লাগিব তাৰপিছত আমি গুৰুত্ব দিব লাগিব কাষ্টাৰ্ডছ এটেকড অন দ্য পাইৰেট কাষ্টাৰ্ডটোৱে পাইৰেটটোক কেনেকৈ এটেক কৰিছিলে সেইটো গুৰুত্ব দিব লাগিব সেইখিনিৰ ওপৰত মই তোমালোকক নেক্সট কুৱেশ্যন এনচাৰখিনি মই আলোচনা কৰিম তাতে তোমালোকে চাব পাৰিবা
তোমালোকে মোৰ সৈতে জইন হৈ থাকিবা, মোৰ চেনেলৰ সৈতে জইন হৈ থাকিবা, তেতিয়া তোমালোকে ইয়াতে পয়েট্ৰি পাবা, প্ৰ'জ পাবা, ছাপ্লিমেণ্টাৰী ৰিডিংবোৰৰ ওপৰত মই আলোচনা কৰিম, কম্প'জিশ্যনৰ ওপৰত আলোচনা কৰিম, আমাৰ চিলেবাছত থকা গ্ৰামাৰখিনিৰ ওপৰত মই আলোচনা কৰিম আৰু অৰেলখিনিৰ ওপৰতো আলোচনা কৰিম। চ' ফৰ টুডে, থেংক ইউ।